जय कृष्ण गुरु सिंधी कृष्ण गुरु बुला कृष्ण गुरु बुला कृष्ण गुरु बुला সেৱক সেৱকীৰ প্ৰতি কৃষ্ণ গুৰু ঈশ্বৰৰ কৃপা মিলক কৃষ্ণ গুৰু বোলা কৃষ্ণ গুৰু বোলা কৃষ্ণ গুৰু বোলা জয় কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ নমো নমো কৃষ্ণ
তুমি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ জয় ধ্বনি নাম জপ প্ৰাৰ্থনা ইতিমধ্যে শেষ হৈছে। এতিয়া আমি গুৰু বন্দনাই আজি ভাগৱত পাঠ আৰম্ভ কৰিম। গুৰুৰ বিষয়ে আপোনালোকে সকলোতে জানেই, তথাপিতো আমি নিমিত্ত হৈ দুআষাৰ কৈছোঁ। গুৰু মানে হৈছে আন্ধাৰ, ৰু মানে হৈছে পোহৰ। যিয়ে আন্ধাৰৰ পৰা পোহৰ বিলাব পাৰে সেইজনাকেই গুৰু বুলিছে। গুৰু নহ'লে আমাৰ সংশয় ছেদ নহয়, গতিকে গুৰু আমাৰ অতিকে প্ৰয়োজন। বিনা গুৰু চৰণে ভকতি মুকুতি কবহু নাপাৰোৱা। সেয়েহে আমি গুৰু ওচৰত আশ্ৰয় লৈ আমাৰ সংশয় ছেদ কৰিব লাগে। গুৰু আমাৰ হৈছে তিনিজনা, আদি গুৰু পিতৃ মাতৃ, দ্বিতীয়তে হৈছে শিক্ষাগুৰু আৰু তৃতীয়তে হৈছে গুৰুৰো গুৰু পৰম গুৰু শৰণদাতা গুৰু। আদি গুৰু পিতৃ মাতৃ, যিয়ে আমাক 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি জন্ম দিলে, যাৰ পৰাই আমি এই সৃষ্টি সংসাৰ দেখিবলৈ পালোঁ, তেওঁলোকেই হৈছে আমাৰ আদি গুৰু পিতৃ মাতৃ। তেওঁলোকক শ্ৰদ্ধা ভক্তি সেৱা কৰিব লাগে। পিতৃ মাতৃৰ বাক্য আখৰে আখৰে পালন কৰিব লাগে। পিতৃ মাতৃৰ আশীৰ্বাদে সন্তানৰ মংগল কামনা কৰে আৰু গৃহস্থ ঘৰত সকলোৰে প্ৰতি মংগল হয়, সুখ শান্তি হয়। গতিকে পিতৃ মাতৃক আমি সেৱা শুশ্ৰূষা পালন পোষণ দিয়াটোৱে আমাৰ হৈছে কৰ্তব্য। আৰু দ্বিতীয়তে হৈছে আমাৰ শিক্ষাগুৰু, যিয়ে আমাক অক্ষয় ব্ৰহ্ম চিনাকি কৰাই দিলে, সেইজনাই হৈছে আমাৰ শিক্ষাগুৰু। শিক্ষাগুৰুক সেৱা শ্ৰদ্ধা ভক্তি
কৰিব লাগে। শিক্ষাগুৰুৱে দিয়া বাক্য শিক্ষাৰ্থীসকলে আখৰে আখৰে পালন কৰিব লাগে, তেতিয়া শিক্ষা ক্ষেত্ৰত আগবাঢ়িব পাৰে। আৰু তৃতীয়তে হৈছে আমাৰ গুৰুৰো গুৰু পৰম গুৰু শৰণদাতা গুৰু, যাৰ ওচৰত আমি শৰণ ল'লোঁ, যিজনে আমাক ঈশ্বৰৰ সন্ধান দিব পাৰে, সেইজনাই হৈছে আমাৰ সৎগুৰু। সৎ মানেই হৈছে চৈতন্য। গুৰুৱে দিয়া বাক্য আমি আখৰে আখৰে পালন কৰিব লাগে। গুৰুৱে দিয়া নাম জপ আমি কৰিব লাগে। ভকত সেৱা কৰিব লাগে, গুৰু সেৱা কৰিব লাগে। তেতিয়া আমাৰ গুৰুৰ প্ৰতি, গুৰু আৰু ঈশ্বৰ দুইজন একেই, দুইজনকে দুটা ভাৱ আনিবলৈ কোৱা নাই। গুৰুৱে ঈশ্বৰ, ঈশ্বৰেই গুৰু। এইখিনিকে কৈ আজি গুৰু বন্দনাই শ্ৰীমদ ভাগৱত সাৰ কীৰ্তন কৰিবলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। কৃষ্ণ গুৰু প্ৰভু। গুৰু বন্দনা। যাহাৰ কৃপাত মুখে পণ্ডিত হুৱে মহাজ্ঞান পাই, নাখিলা জ্ঞান জ্ঞান চক্ষুদান, যাৰ কৃপা গুণে হয়, যাহাৰ বাক্যত হুৱে কণ্ঠগত, সমস্ত শাস্ত্ৰৰ সাৰ, গুৰুৰূপে হৰি দণ্ডৱতে পৰি, প্ৰণাম ৰম্বাৰ, তোমাৰ মায়ায় মুগ্ধ জীৱ নপাৱয় পাৰ, গুৰুৰূপ ধৰি জগত মুৰাৰী, কৃপায়ে কৰা উদ্ধাৰ, সংসাৰ ৰহাৰ চৰিত্ৰ তোমাৰ, তুমি ব্ৰহ্ম সনাতন, বিশ্ববিমোহন, ৰূপ দৰ্শন, ভকতৰ
হৰি চৰণতে পৰি কৰো কৌতি নমস্কাৰ কৰো আৰম্ভন তোমাৰ কীৰ্তন তজু কৃপা কৰি কৃষ্ণ গুৰু হৰি চৰণতে পৰি কৰো কৌতি নমস্কাৰ কৰো আৰম্ভন তোমাৰ কীৰ্তন তজু কৃপা কৰি কৃষ্ণ ভকত বন্দনা এহি ক্ষেত্ৰে সন্ত সাধু গুৰু ভকত উপস্থিত যত যত একেবাৰে প্ৰণামিলো দাসে হবাৰো চৰণত কিনো ভাগ্য চৰণ দে খিলো তোমাৰ জনম ফল ভৈল আজি হেয়া যদ্যপি ন জানো শাস্ত্ৰ তত্ত্বস্বৰূপত তথাপি বনাইব কৃষ্ণ দেৱৰ চৰিত্ৰ হে কৃষ্ণ গুৰু প্ৰভু সেৱক পালক আমি আপোনাৰ দাস ৰাখি ভৱ উদ্ধাৰৰ হেতু লৈলো হৰণ সৰ্ব পাপ বিনাশন তোমাৰ চৰণ
সমস্ত বিঘ্নিৰ দ্বাৰা বাধাহীন হৈ পূৰ্ণ হওক মনোবাঞ্ছা হেৰা দয়া সমস্ত বিঘ্নিৰ দ্বাৰা বাধাহীন হৈ পূৰ্ণ হওক মনোবাঞ্ছা হেৰা দয়া কৃষ্ণ। শ্ৰীমদ ভাগৱত সাৰ প্ৰশংসা। পৰম পুৰুষ মহাহৰি নিজে কৃষ্ণ গুৰু ৰূপ ধৰে এইটো জগতক কৰে মহাকৃপা দান লভিবে কবুলে মহাজ্ঞান আতি দায়াতৰে নাৰায়ণ পৰম অমৃত ভক্তক কৰে প্ৰদান ভাগৱত শাস্ত্ৰ মথিয়াৰ উদ্ধাৰিলা তাৰ মহাহাৰ কৰি শোভন মহাভাগ্যৱন্ত জন ইটো শ্ৰীমদ ভাগৱত সাৰ সমশ্ৰেষ্ঠ জানা নাহি আৰ হুয়া বোধন মহানন্দে কৰা পান হুয়া বোধন মহানন্দে কৰা পান। পৰম গুৰু কৃষ্ণ গুৰু প্ৰভুৰ বাণী। আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণ দাস আত্মাহে। কাৰ পৰা বিনিময় নিবিচাৰিবা, সেৱা আৰু নিন্দাত কাণ নিদিবা। গ্ৰাম্য কথাত কাণ নিদি একান্ত মনে নাম জপ কৰিবা। ভক্তিভাৱ দেখুৱাই স্বাৰ্থ সিদ্ধিৰ বাবে কোনো বস্তু আগবঢ়ালে তাক গ্ৰহণ নকৰিবা। স্বাৰ্থ সিদ্ধিৰ বাবে কাৰো পৰা দান নিবিচাৰিবা। নিত্য নৈমিত্তিক ভক্তি কৰ্মত বিশ্বাস ৰাখি আত্মা সেৱা কৰিবা। মান অপমান নিবিচাৰি ঈশ্বৰ ভক্তি কৰিবা। দুৰ্ভাগ্যই পাপ, পাপেই বিঘিনি। কলুষিত মন কৃষ্ণ নাম জপি শুদ্ধ কৰিবা। বুভুক্ষজনক ঘৃণ্য কৰি খাবলৈ দিবা। সুখ দুখ পৰিহৰি লক্ষ্যত উপনীত হোৱা। আত্মাপ্ৰেমী জগতত শান্তিৰ মূল। অন্ন বস্ত্ৰ ঈশ্বৰ প্ৰাপ্তিৰ পথ নহয়, ভক্তিয়েহে একমাত্ৰ পথ। স্কুলীয়া শিক্ষাৰ লগতে আধ্যাত্মিক জ্ঞান প্ৰদান কৰা। আধ্যাত্মিক জ্ঞানে মানুহক সংযমী আৰু আয়ুস বৃদ্ধি কৰে। আধ্যাত্মিক জ্ঞানে মানুহক একাত্মাবোধ কৰে।
একাত্মা বোধেই জগতত শান্তিৰ মূল। ধৰ্ম নিন্দা, নাম নিন্দা, ভক্ত নিন্দা, অসত্য প্ৰচাৰ কৰোতাসকলে বায়ু দূষিত কৰে। দূষিত বায়ু লোকৰ সমাজত ব্যাপক হয় আৰু সেই বায়ু পান কৰি মানুহ অজ্ঞানী হৈ জগতৰ ক্ষতি সাধন কৰে। দেশত বিপ্লৱৰ সৃষ্টি হয়। সংখ্যাগৰিষ্ঠ লোকে কুকৰ্মত লিপ্ত হৈ জগতত শান্তি ভংগ কৰে। তেওঁলোকৰ প্ৰতি আমাৰ আশীৰ্বাদ থাকিল। ভগৱন্ত পুৰুষে তেওঁলোকক সুজ্ঞান দিয়ক। মিছা বাক্য পৰিহাৰ কৰা। মিছা বাক্য সন্তাসৰ কাৰণ। জয় কৃষ্ণ। অমৃত বাণী পাঠ। পৰম গুৰু কৃষ্ণ গুৰু মহাপ্ৰভুৰ শ্ৰীমুখ নিহিত অমৃত বাণী। হে জগতবাসী, আমি আহ্বান কৰিছোঁ দ্বৈতবাদী ভাৱ ত্যাগ কৰি কৃষ্ণগুৰু নাম লোৱা, সৎগুৰুৰ আশ্ৰয় লোৱা, মনুষ্যতনু সামফল কৰা। যিজনাৰ কৃপাত এই মনুষ্যতনু লাভ কৰিছা তেওঁকে ভক্তি কৰা। তোমাৰ পথৰ সম্বল হ'ল কৃষ্ণগুৰু নাম। প্ৰাণ থাকে মানে নাম নেৰিবা, নাম নেৰিবা, নাম নেৰিবা। হে মনুষ্যসকল, মই কৈছোঁ বিষয় কৰ্ম এৰিব লাগে বুলি ভয় নকৰিবা। সংসাৰী হোৱা, ল'ৰা ছোৱালী জন্ম দিয়া, তাৰ বাবে তুমি দুখী নহয়। তোমাৰ মনুষ্যতনুৰ মুক্তিৰ পথ হ'ল কৃষ্ণগুৰু নাম। ভুলি নাযাবা, পাহৰি নাযাবা। তুমি পাহৰিলেও ঈশ্বৰে তোমাক নাপাহৰে। তুমি শুদ্ধভাৱে গুৰুমন্ত্ৰ জপ কৰা, উদ্ধাৰ হোৱা, মুক্তি হোৱা। হে মনুষ্যসকল, তোমালোকে ভাবিব পাৰা যে কৃষ্ণগুৰু নাম ল'লে নিয়ম পালন কৰিব নোৱাৰিবা। সেইটো তোমালোকৰ ভ্ৰমহে। নামত নিয়ম সংযম বিধি একো নাই। মুখেৰে নাম লোৱা, হাতেৰে কৰ্ম কৰা। আকৌ তোমালোকে ভাবিব পাৰা পিতৃ মাতৃ স্বধৰ্ম এৰো কেনেকৈ। তোমালোকে ভাবা তোমালোকৰ স্বধৰ্ম মূৰ্তি পূজা কৰা বা হোম যজ্ঞ কৰা। এইটো তোমালোকৰ স্বধৰ্ম নহয়, কাৰণ মানুহৰ মূৰ্তিৰ পৰা জন্ম নহয়, হোম কৰিও জন্ম লাভ কৰিব নোৱাৰা। এইটো কাল্পনিক দৃষ্টিহে। সঁচাকৈ তুমি স্বধৰ্ম বুজি পোৱা নাই। মই স্বধৰ্ম কথা কৈছোঁ শুনা। তোমালোকৰ স্বধৰ্ম হ'ল জন্মদাতা পিতৃ মাতৃক সেৱা কৰা, পালন পোষণ দিয়া, শিক্ষাগুৰুক সেৱা কৰা, আৰু স্বধৰ্ম হ'ল গুৰুৰো গুৰু মুক্তিদাতা শৰণদাতা গুৰুৰ আশ্ৰয় লৈ কৃষ্ণগুৰু নাম লোৱা। সেয়ে তোমালোকৰ স্বধৰ্ম। কিয়নো সকলো জীৱ ঈশ্বৰৰ অংশ। ঈশ্বৰৰ কৃপাত এই পৃথিৱী পাইছা। ঈশ্বৰে তোমালোকক আনিছে আৰু শেষান্তৰত ঈশ্বৰৰ ওচৰলৈহে যাব লাগিব। জন্ম মৃত্যুৰ গৰাকী হ'ল ঈশ্বৰ কৃষ্ণগুৰুহে। এতিয়া ভাবি চোৱা স্বধৰ্ম কি। হে মানৱসকল, তোমালোক অনিত্য অসাৰ। তোমালোকৰ বিষয় বাসনা ধন সম্পদো অসাৰ। জন্মিলে মৃত্যু অনিবাৰ্য, কিন্তু পুনৰ জন্ম অনিবাৰ্য নহয়। পলম নকৰি কৃষ্ণগুৰু নামত শৰণ লোৱা, কৃষ্ণগুৰুক ভজনা কৰা, ভক্তি কৰা, আশ্ৰয় লোৱা। অবিশ্বাস নকৰিবা। অবিশ্বাস কৰাটো তোমালোকৰ মনৰহে বিকাৰ, আত্মাৰ বিকাৰ নহয়। জীৱ বিকাৰবিহীন। আত্মাৰ জন্ম মৃত্যু নাই, দেহৰহে জন্ম মৃত্যু আছে। দেহ ধাৰণ কৰাৰ বাবেহে জীৱই নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয়। এই নৰক যাতনাৰ পৰা উদ্ধাৰৰ পথ হ'ল কৃষ্ণগুৰু নাম। নামে খেতৰাইতে পাৰে তোমালোকক মায়া সংকটৰ পৰা। ভুলি নাযাবা। নাম জপ কৰা, কৃষ্ণগুৰুক ভজনা কৰা, জীৱন সামফল কৰা, কৃষ্ণগুৰুত শৰণ লোৱা, আশ্ৰয় লোৱা। কৃষ্ণগুৰুৱে তোমালোকক ৰক্ষা কৰি থাকিব। সৎগুৰুৰ নিৰ্দেশমতে বাক্যমতে সমস্ত পালনীয় কৰ্ম কৰিবা। যিজন কৃষ্ণগুৰুৰ কৃপাত জগত সৃজন হৈছে,
সেইজনাই সমস্ত ভূততে ব্যাপী আছে। ভালদৰে উপলব্ধি কৰি লোৱা, সৎগুৰুৰ চৰত পূৰ্ণ বুজি লোৱা। সেই মনুষ্যসকল, সমস্ত ভূততে বিষ্ণু বুদ্ধি দেখা, সকলোতে কৃষ্ণগুৰু ব্যাপী আছে। সকলো জীৱৰ প্ৰতি দয়া স্নেহ মমতা কৰিবা, ভূত দয়া কৰিবা। বিশেষত মনুষ্যগণক ঈশ্বৰ বুদ্ধি কৰি সেৱা জনাবা। ধৰ্মৰ মূল হ'ল হৰি ভক্তি কৰি মানৱ সেৱা কৰা, লোকহিতাৰ্থে কাম কৰা। কোটি কোটি জন্মৰ পুণ্যৰ ফলত মানৱ জন্ম লাভ কৰিব পাৰে। ইহেন মনুষ্য তন পাই হৰিক নভজি পশুৰ দৰে কেৱল বিষয় কৰ্মতে লিপ্ত হৈ জীৱন বিফল নকৰিবা। অতি সোনকালে কৃষ্ণগুৰু নাম লোৱা, পুণ্য সঞ্চয় কৰা। নাম স্মৰণত পাপ পুণ্য ৰহিত কৰি উদ্ধাৰ হোৱা, লোকৰ উপকাৰ কৰা। তেতিয়াহে তোমালোকৰ জীৱন সফল হ'ব, বৈকুণ্ঠ প্ৰাপ্তি হ'ব পাৰিবা। হে মনুষ্যসকল, মানৱ জীৱন লাভ কৰিলে হৰি ভজনা কৰা মুখ্য কৰ্ম। কৃষ্ণগুৰুক ভজনা নকৰিলে সদা সৰ্বদা মানুহৰ পাপ সঞ্চয় হয়। তোমালোকে ভালদৰে মনোযোগ দি আমাৰ বাণীলৈ মন কৰা। মনুষ্য হৰিৰ নাৰকীয় হৰিৰ বুলি কোৱা হয়, নিশ্চয় জানিবা। হৰেক নভজি পাপৰ বোজালৈ কলৈ যাবা? এই বোজা কোন ঠাইত কঢ়িয়াই থবা? ক'ত ঠাই পাবা? জন্ম জন্মান্তৰে নৰক যাতনা ভোগ কৰি সহস্ৰজনী ভ্ৰমণ কৰি ফুৰিব লাগিব। ভুল নকৰিবা। ঈশ্বৰৰ ওচৰত আশ্ৰয় লোৱা, সৎগুৰুৰ পৰা নাম লোৱা আৰু তোমাৰ পাপৰ বোজা কঢ়িয়াই থৈ আজৰি হোৱা। তেতিয়াহে তোমালোকে ঈশ্বৰক পাবা আৰু পাপ মোচন হৈ মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰিবা। সৎগুৰুত নাম লোৱাৰ পিছত একান্ত মনে নাম জপ কৰি লোকহিতাৰ্থে কাম কৰি নিজৰ অন্তৰ পবিত্ৰ কৰা। তেতিয়া তুমি ক'ৰ পৰা আহিছা আৰু ক'ত যাবা, এই কথা ভালদৰে উপলব্ধি কৰিব পাৰিবা। হে মানৱসকল, মই কৈছোঁ, ভাৰস্ত বৰিষত মনুষ্যত নোপোৱা মহাভাগ্যৰ কথা। সমস্ত জীৱৰ দুৰ্লভ মনুষ্যতনো ব্যৰ্থ নকৰিবা। কৃষ্ণগুৰু ভজনা কৰা। সমস্ত জীৱৰে প্ৰাণদাতা ঈশ্বৰ হেলা নকৰি সৎগুৰুৰ ওচৰলৈ গৈ শৰণ লোৱা। হে মানৱসকল, তোমালোকে কাৰ প্ৰতি বিদ্বেষ, অন্যায়, অনাচাৰ, পাপ মনত নানিবা। কোনো লোকক কুবাক্য নকবা। সকলোকে ঈশ্বৰৰ অংশ বুলি মান্য কৰিবা। যিহেতু সমস্ত ভূততে ঈশ্বৰ ব্যাপী আছে। তেওঁলোকক হিংসা বিদ্বেষ কৰিলে ঈশ্বৰকে কৰা হয়। এই চিন্তা মনত আনি কৃষ্ণগুৰু নাম জপ কৰি অন্তৰ শুদ্ধ কৰি লোৱা। সৎগুৰুৰ ওচৰলৈ গৈ আধ্যাত্মিক জ্ঞান আহৰণ কৰি লোৱা। তেতিয়া তোমালোকৰ অন্তৰ পবিত্ৰ হ'ব, শুদ্ধ হ'ব, শান্তিৰে জীৱন যাপন কৰিব পাৰিবা। মানৱ জীৱনৰ বাবে সত্য, শৌচ, ক্ষমা, দয়া, সৰলতা, প্ৰেম, ধৈৰ্য, প্ৰভুত, বৈৰাগ্য আদি সদ্ভাৱৰ অত্যন্ত প্ৰয়োজন। এই ভাৱ হৃদয়ত পোষণ কৰিব লাগিলে সৎগুৰুৰ ওচৰলৈ গৈ কৃষ্ণগুৰু নাম গ্ৰহণ কৰিব লাগিব। কৃষ্ণগুৰু নাম জপ কৰোঁতে কৰোঁতে যেতিয়া অন্তৰৰ মলিনতা দূৰ হ'ব আৰু ঈশ্বৰ কৃষ্ণগুৰুৰ কৃপা মিলিব, তেতিয়া তোমালোকে মানৱ সমাজৰ মাজত মুখ্য স্থান লাভ কৰিব পাৰিবা। মানৱ জীৱনৰ লক্ষ্য আৰু কৰ্তব্য হ'ল হৰি নাম জপ আৰু প্ৰেম ভক্তি। হে মানৱসকল, তোমালোকে ঈশ্বৰক ভক্তি কৰা। ঈশ্বৰ কৃষ্ণগুৰু দয়ালু, কৃপালু, দয়াৰ সাগৰ। যিয়ে ভক্তি কৰে আৰু তেওঁৰ নাম লয়, সেইজনাক প্ৰিয় বন্ধু হিচাপে হৃদয়ত স্থান দিয়ে। হে মানৱসকল, মই কৈছোঁ,
গভীৰভাৱে মন দি শুনিবা। তোমালোকে পুৰাণ পুৰুষৰ লগত অতীতত আছিলা, এতিয়াও আছা আৰু ভৱিষ্যতেও থাকিবা। মায়াত মগ্ন হৈ থকাৰ কাৰণে পূৰ্বৰ কথা পাহৰি গৈছা। মায়াৰ পাশত পৰি জ্ঞান হেৰাই ঈশ্বৰক চিন্তা কৰিব নোৱাৰা হৈছা। সৎগুৰুৰ আশ্ৰয় ল'লে সকলো কথা বুজি পাবা আৰু ঈশ্বৰৰ অস্তিত্ব জানিবা। হে মানৱসকল, এই সংসাৰত বহুদিন জীয়াই থাকিম বুলি ভবা কথাটো তোমালোকৰ মিছা। আয়ুসৰ নিৰ্ণয় নাই, বিজুলী চটক জীৱন কেতিয়া প্ৰাণ যায় ঠিক নাই। সময় নষ্ট নকৰিবা। বাল্যকালতে সৎগুৰুত আশ্ৰয় লৈ কৃষ্ণ গুৰুত শৰণ লোৱা। গুৰুৱে দিয়া মূল মন্ত্ৰ জপ কৰা, তেতিয়া তোমালোকৰ জীৱন সফল হ'ব। হে মানৱসকল, তোমালোকে ভাবি চোৱা, সমাজত কি বিপদজনক কথা প্ৰচাৰ হৈ আছে। বহুতো বয়োবৃদ্ধ লোকৰ মাজত সদা সৰ্বদা প্ৰচাৰ হৈ আছে, বয়স নহ'লে কৃষ্ণত শৰণ ল'ব হোৱা নাই। বহুতে কয় ঈশ্বৰ ভজনা নকৰিলেও হয়, পিতৃ মাতৃক সেৱা কৰিলেই ঈশ্বৰৰ প্ৰাপ্তি হয়। এনেহেন মতিভ্ৰম লোকৱতী প্ৰচলিত কথাৰ পৰা বহুত লোকে মুক্তিৰ পথ হেৰুৱাই প্ৰাণ ত্যাগ কৰি সহস্ৰজনী ভ্ৰমণ কৰিব লগা হৈছে আৰু জীৱনৰ লক্ষ্য ভ্ৰষ্ট হৈ অশান্তিত জীৱন কটাব লগা হৈছে। সেয়েহে আজি মই কৈছোঁ, শাস্ত্ৰৰ সেই সিদ্ধান্ত মনত ৰাখি আমাৰ বাক্য বিশ্বাস কৰি সত্যশুদ্ধভাৱে কৃষ্ণ গুৰুত শৰণ লোৱা, জীৱন মুক্ত হোৱা, আনন্দ লাভ কৰি লোকহিতাৰ্থে কাম কৰি মহাশান্তিৰে জীৱন অতিবাহিত কৰি মোক্ষ লাভ কৰা। হে মানৱসকল, শুনা, তোমালোকে গভীৰভাৱে ভাবি চাবা, মোক নাহাঁহিবা, উপলম্ভ বাক্য নকবা। তোমালোকৰ মংগলৰ বাবেহে মই মোৰ বাণী প্ৰকাশ কৰিছোঁ। এই বাণীৰে জগতবাসীৰ মংগল সুনিশ্চিত। সকলো লোককে অন্তকে কিশত ধৰি আছে। দম্ভ অহংকাৰ কালৰ হাতত একেটিলে নাইকিয়া হ'ব, প্ৰাণ নাথাকিব। পঞ্চভূতি দেহ তোমালোকৰ এদিন নাইকিয়া হৈ যাব, এতিয়া আৰু সময় নাই। সেই জগতবাসী, সৎগুৰুৰ ওচৰত শৰণ লোৱা, নিৰন্তৰে কৃষ্ণ গুৰু নাম লোৱা। লাজ নকৰিবা, ভয় নকৰিবা, ঘৃণা নকৰিবা। এইবোৰ পৰিহাৰ কৰি ঈশ্বৰ ভজনাত ৰত হোৱা, তেতিয়া তোমালোকে কালৰ হাতৰ পৰা ৰেহাই পাবা আৰু শান্তিৰে জীৱন নিয়াব পাৰিবা। জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ। ওম নমো কৃষ্ণ গুৰু দেবায়। ওম নমো কৃষ্ণ গুৰু দেবায়। ওম নমো কৃষ্ণ গুৰু দেবায়। প্ৰথম স্কন্ধ, প্ৰথম অধ্যায়, মংগলাচৰণ পদ। জয় জয় কৃষ্ণ গুৰু দেৱ কৃপাময়, অচৰাচৰ সদা যাৰ আজ্ঞা কব তোমাৰ কৃপাৰ কথা
কেহু নজানন্ত ভকতহে ভক্তি বলে মহাজ্ঞান পান্ত তুমি সত্য সনাতন আদি নিৰঞ্জন সৃষ্টি স্থিতি প্ৰলয় তুমি হে কাৰণ তুমি নিৰাকাৰ প্ৰভু তুমি হে সাকাৰ গুৰু ৰূপে জগত প্ৰকাশ তোমাৰ লীলা নৰতনু ধৰে জগত উদ্ধাৰা আপোন মায়ায়ে মোহি দুষ্ট কহং ঘাৰা নমো নমো কৃষ্ণ গুৰু প্ৰাণ স্বামী মোৰ দয়া গুণে নাখে অজ্ঞান আন্ধাৰ তোমাৰ নামেহে মহা পতিত কুতাৰে তজ নামে জগতৰে অন্ধকাৰ তুমি কাৰ্য কাৰণতো মিহে নাৰায়ণ অমায়াৰ উদ্ধত সদা যাহাৰ চৰাচৰ জগতৰে তুমি হে নিয়ন্তা গুৰু ৰূপে জগত তুমি হে পালনতা হে বিধিৰ বিধাতা তুমি মায়াৰ স্ৰজন্তা দুজন জনৰ জম হন্তক ล পালনতা อง হে বিধিৰ বিধাতা তুমি মায়াৰ স্ৰজন্তা দুজন জনৰ জম হন্তক পালনতা  হে বিধিৰ বিধাতা তুমি মায়াৰ স্ৰজন্তা দুজন জম হন্তক পালনতা              ลอง
চিন্তা তোমাৰ কটাক্ষ দৃষ্টি পায়া জীৱ গণ নানা ৰূপে ব্ৰহ্মাণ্ডত কৰে বিচৰণ জয়তু জগতপতে অগতে অগতে দণ্ডৱতে কৰো তজু শৰণতে নতি তোমাৰ অমৃত বাণী মহাভাগৱত আদি সত্য যোগে যিটো কৰিলাবে কহত বৈষ্ণৱক কৃপায়ে শিলা তত্ত্বহাৰ অজাহাৰ শ্ৰৱণে হুৱে জগত উদ্ধাৰ ভক্তি বিনয়হি তত্ত্ব কেহনু বুজয় হৰি গুৰুৰ কৃপাতে মহাজ্ঞান পায় অজ্ঞানী হবে দে জ্ঞান যেন বিখলতা আত্মজ্ঞানী দেই জ্ঞান মহাতত্ত্ব গাথা জ্ঞানীৰ জ্ঞান নাখ কৰে আত্মা জ্ঞানে জ্ঞান দীপ্তি প্ৰকাশ মহাতত্ত্ব জ্ঞানে ঈশ্বৰ তত্ত্বক জানি ভকতি কৰ বিশ্বাস মিলয় ভক্তি প্ৰেম শুভ তিনি অক্ষৰক মিলি শাস্ত্ৰক লিখিলো গুৰুৰ কৃপাক পাই যতন কৰিলো আই বুলি জানা হবে
ভাৰ ইতিনি অক্ষৰ মিলি কৈলো তত্ত হাৰ অ গুৰু মুখে শুনিলো এহি তত্ত হাৰ লোক উদ্ধাৰৰ হেতু ৰচিলো প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধৰ গুৰুৰ কৃপাত উদ্ধাৰিয়া তত্ত পুৰাণৰ মজা মহা ভাগৱত হাৰ লিখিলো হে পদ বন্ধে চৰিত্ৰ কৃষ্ণ শুনা ভাগৱত হৃদয়ত গুৰু স্মৰি জয় কৃষ্ণ গুৰু বোলা উদ্ধবাহু কৰি জয় কৃষ্ণ শুনা ভাগৱত হৃদয়ত গুৰু স্মৰি জয় কৃষ্ণ গুৰু বোলা উদ্ধবাহু কৰি জয় কৃষ্ণ। পঞ্চম স্কন্ধ দ্বিতীয় অধ্যায় ঋষভ চৰিত্ৰ ছবি মতে কথামিত শুনি দয় পায়ন সুত মনে মহা হৰি খল ভিলা দুয়ো হাতে জোৰ কৰি পুনু কীৰ্তঞ্জলি কৰি বৈষ্ণৱৰ কথা কপাথিলা মত্যে অবুলন্তবাণী শুনা কুৰু মহামানী ঋষভ চৰিত্ৰ তত্ত হাৰ ভকতিতে হুয়া তুষ্ট কৃপাময় ভগৱন্ত পুত্ৰৰূপে জন্মিলা না ভীৰ শিশু হব সুলক্ষণ
আছে বৈষ্ণৱৰ গুণ সূৰ্য যেন প্ৰকাশে হৰিৰ সৰ্বত্ৰ সমত্ত ভাৱ ভেদা ভেদ নাহি কেব বাহে নীতি নাভিৰকো অনন্তৰে এককাল মিলিলে কবাহু কাল ৰাজ্য ভৈলা মহা অনাবৃষ্টি কৃষি কৰ্ম নতু হয় পিয়াহত প্ৰাণ যায় সৰ্ব প্ৰজা কৰি লাজু গুটি ৰাজ্যৰ পাখক যায় নম্ৰ ভাৱে বিনাৱী শুনি উমি নতি নৰেশ্বৰ পৰম দুৰ্যোগ ভৈলা ৰাজ্য বৃষ্টিহীন ভৈলা কৰি উপায় প্ৰজাৰ কাতৰ বাণী ৰিখ ভেৱা শিলা শুনি মনে মহা বিষাদ মিলিলা প্ৰজাৰ আগত যায় নম্ৰ ভাৱে বিনাবই তোৰ হব মহাধৰ্ম শীল ৰদ বৃষ্টি সমস্তই ঈশ্বৰ ইচ্ছাত হৈ ৰাজাৰ শকতি নাহি কয় যদ্যপিতু নৰেশ্বৰ নাহি কেহ কতি মূৰ ঈশ্বৰেহে সমস্ত জানি যত প্ৰজাগণ কৰা হৰি কীৰ্তন ভকতিক কৰা হাৰে হাৰ যদি হৰি তুষ্ট হৈ নাথাকে কাহাৰো ভয় শুনিবেক প্ৰজাৰ শুনি প্ৰজা গণে যত ভৈলা মহা সন্তোষিত হবে হৰি কীৰ্তন কৰিলা হব দুখ দূৰ হৈলা ধাৰাসাৰে বৰখিলা হৰি নামে দুৰ্গতি নাখিলা ৰিখ ভৈলে কব্যয় পাছে নাভি মহাক্ষয় বদৰিকা আশ্ৰমে চলিলা ৰাজ্য ধন মোহ এৰি
কৃষ্ণ কহি দয়ে ধৰি কৃষ্ণ গুৰু আৰাধিবে লৈলা। কৃষ্ণ হৰিষ ভয় লেকৰায় পাছে নাভি মহাশয় বদৰিকা আশ্ৰমে চলিলা ৰাজ্য ধন মোহ এৰি কৃষ্ণ কহি দয়ে ধৰি কৃষ্ণ গুৰু আৰাধিবে লৈলা। কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ কৃষ্ণ গুৰু 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 কৃষ্ণ গুৰু। শ্ৰীমদ ভাগৱত সাৰ তাৎপৰ্য। অশুনা সৰ্বজন কহে গুৰু কৃপাময়ী নাম বিনে কাৰো গতি নাই নাই নাই। কোটি জন্মে লভে আশা মনুষ্য তনু কৃষ্ণ গুৰু নভ জিলে নপায় বাহা পুনু কাল ৰূপে কৃষ্ণ ধৰি আশ্ৰয়কে খট কেবে কত পৰে দেহা নাই থান থিত হে নিৰন্তৰে কৃষ্ণ গুৰু নাম কজ পিবা অলভেবা হৰিৰ কৃপা নিশ্চয় জানিবা। মোৰ বুলি বিষয় ইয়ত কিয় মৰা নিজে ভাবিছোৱা হবে আইলা কয় পহৰা মায়াময় দেহাইটো অস্বস্থ তৰু জনম হাম্ফলিয়া
बोला कृष्ण गुरु कृष्ण गुरु मायामय देहायतु अस्वस्थ तारु जनम हम लिया बोला कृष्ण गुरु कृष्ण कृष्ण गुरु कृष्ण गुरु कृष्ण गुरु जय कृष्ण गुरु भक्तय कृष्ण गुरु कृष्ण गुरु कृष्ण कृष्ण गुरु कृष्ण गुरु कृष्ण गुरु जय कृष्ण गुरु कृष्ण गुरु कृष्ण गुरु जय कृष्ण Krishna Guru
Krishna Guru Krishna Guru Krishna Krishna Guru Krishna Guru Krishna Guru Jaya Krishna Guru Krishna Guru Krishna Guru Krishna Guru Krishna Guru Jaya 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 Krishna Guru Jaya Krishna Guru Krishna Guru Krishna Guru Jaya Krishna Guru Krishna Guru Krishna Guru Jaya Krishna Guru Krishna Guru Krishna Guru Guru Krishna Guru Krishna Jaya Krishna Guru Krishna Guru Krishna Guru 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 Krishna Guru Krishna Guru
জয় কৃষ্ণ গুরু কৃষ্ণ গুরু কৃষ্ণ গুরু জয় কৃষ্ণ গুরু কৃষ্ণ গুরু কৃষ্ণ গুরু কৃষ্ণ গুরু জয় কৃষ্ণ তুতি জয় জয় কৃষ্ণ গুরু তুমি ভক্ত कृष्ण गुरु चिंती कृष्ण गुरु बुला कृष्ण गुरु बुला कृष्ण गुरु बुला हबार ऊपर कृष्ण गुरु ईश्वर कृपा मिलक कृष्ण गुरु बुला कृष्ण गुरु बुला कृष्ण गुरु बुला जय कृष्ण गुरु जय कृष्ण जय कृष्ण।